মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে ক্লাছ 6ৰ নিউ মেথমেটিক্স পাৰ্ট 2 পাঠ্যপুথিলৈ স্বাগতম জনাইছোঁ। আমি এই পাঠ্যপুথিৰ প্ৰথম পাঠটো হৈছে পৰিসীমা আৰু কালি। এই পাঠটিৰ পৰা তোমালোকে কি কি শিকিব পাৰিবা? তোমালোকে পৰিসীমাৰ ধাৰণা লাভ কৰিব পাৰিবা। আয়ত বৰ্গ ত্ৰিভুজ আৰু সুষম বহুভুজৰ পৰিসীমা নিৰ্ণয় কৰিব পাৰিবা। কালিৰ ধাৰণা, কালিৰ অনুমান, ত্ৰিভুজৰ কালিৰ বিষয়ে শিকিব পাৰিবা। আৰু একক বৰ্গৰ সৈতে খেলা আদিৰ ধাৰণা লাভ কৰিব পাৰিবা এই পাঠটিৰ পৰা। প্ৰথমতে আহা আমি বুজিবলৈ চেষ্টা কৰোঁ পৰিসীমানো কি। পৰিসীমাৰ বিষয়ে তোমালোকে আগৰ ক্লাছত পাই আহিছা। চমুকৈ আমি যদি ক'বলৈ যাওঁ, চাৰিসীমাৰ যোগফলেই হৈছে পৰিসীমা। এই জ্যামিতিক আকৃতিটোৰ পৰিসীমা উলিওৱা বুলি ক'লে আমি কি কৰিম? এইডাল জুখিম, এইডাল জুখিম, এইডাল চাৰিডাল যি বাহু দেখা পাইছোঁ, সেই চাৰিডাল বাহু জুখি চাৰিডাল বাহুৰ যোগফল উলিয়াম। আৰু সেই যোগফলেই হৈছে এই জ্যামিতিক আকৃতিৰ পৰিসীমা। ঠিক একেধৰণে এই জ্যামিতিক আকৃতিটোৰ যদি পৰিসীমা ওলাওঁ, তেতিয়া আমি এইডাল, এডাল, দুডাল, তিনি, চাৰি, পাঁচ, ছয়ডাল আছে। এই ছয়ডালৰ মাপ লৈ যোগফল উলিয়ালে যোগফল যিমান পাম সেয়াই হ'ব ইয়াৰ পৰিসীমা। ইয়াত তিনিডাল আছে, তিনিডাল বাহু, ইয়াত তিনিডালৰ যোগফলেই হ'ব ইয়াৰ পৰিসীমা। ইয়াত চাৰিডাল আছে, চাৰিডাল জুখি যোগ কৰিবা, যোগ কৰিলে যিমান পাবা সেয়াই হ'ব ইয়াৰ পৰিসীমা। ইয়াৰ পৰা তোমালোকে বুজিলা যে পৰিসীমা মানে হৈছে দ্বিমাত্ৰিক, দুই মাত্ৰা থকা একোটা আকৃতিৰ চাৰিওফালৰ পথটোৰ মুঠ দৈৰ্ঘ্য। এতিয়া কৰি চাওঁ আহা 6.1ত যিকেইটা প্ৰশ্ন দিয়া আছে এই প্ৰশ্নকেইটাৰ সমাধান কৰোঁ আহা। 1. যদি এটা আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে 60 চেণ্টিমিটাৰ আৰু 20 চেণ্টিমিটাৰ হয়, তেন্তে আয়তটোৰ পৰিসীমা উলিওৱা। ইয়াত কাৰ পৰিসীমা উলিয়াবলৈ কৈছে? আয়তৰ। গতিকে আয়তৰ পৰিসীমা কেনেকৈনো উলিয়াই প্ৰথমতে অলপ বুজি লওঁ আহা। এয়া হৈছে এটা আয়ত। তোমালোকে আয়ত আঁকিব জানা। এয়া হৈছে আয়ত। আয়তৰ এইডালক কি কোৱা হয়? এইডালক দিশ কোৱা হয়, লেন্থ, এল লেন্থ। আৰু এইডালক কোৱা হয় প্ৰস্থ, এইডালক প্ৰস্থ, বি। লেন্থ, ব্ৰেথ। আমি সকলোৱে জানো যে আয়তৰ এইডাল বাহু বিপৰীত বাহুকেইডাল সমান। গতিকে এইডাল দিশ, এইডালো এল, এইডালো এল, এইডাল প্ৰস্থ বি হয়, এইডালো বি। গতিকে আয়ত এটা এইডাল বাহুৰ লগত এইডাল বাহু সমান, অৰ্থাৎ বি কেইটা আছে? বি দুটা আছে। এল কেইটা আছে? এল দুটা আছে। তো গোটেইকেইটা যোগ কৰিব লাগে। গোটেইকেইটা যোগ কৰিলে এল দুটা হ'ব, বি দুটা হ'ব। আমি এল দুটা আৰু বি দুটা দুবাৰ নিলিখোঁ। আমি চমুকৈ কি লিখোঁ যে এল আৰু বি যোগ কৰি 2ৰে পূৰণ কৰি দিলে আমি আয়ত এটাৰ কি পাওঁ? পৰিসীমা পাওঁ। এয়া এল দুটা আৰু বি দুটা। এইটোৱে হৈছে আয়তৰ পৰিসীমা উলিওৱাৰ সূত্ৰটো। 1ৰ সমাধান দিয়া আছে আয়তৰ দৈৰ্ঘ্য দিয়া আছে 60, এককটো ইংৰাজীতে cm বুলি লিখিবা। আৰু আয়তৰ প্ৰস্থ 20 cm, চেণ্টিমিটাৰ। এতিয়া আয়তৰ পৰিসীমা 2 পূৰণ সূত্ৰ বা ফৰ্মুলাটো হৈছে কি? 2 পূৰণ দিশ যোগ প্ৰস্থ। এইটো হৈছে আয়তৰ পৰিসীমা ওলোৱা সূত্ৰ। এতিয়া 2 পূৰণ দিশ কিমান দিয়া আছে? দিশ 60 যোগ প্ৰস্থ 20। এতিয়া এই দুটা সংখ্যা যোগ কৰিবা, 60, 20 যোগ কৰিলে 80 আৰু পূৰণ কৰিলে 8 দ্বিগুণ 16, 160 চেণ্টি। এককটো কি হ'ব? এককটো চেণ্টিমিটাৰ হ'ব। গতিকে এয়া হৈছে 1 নম্বৰৰ সমাধান। এতিয়া আহা 2 নম্বৰ প্ৰশ্নটো চাওঁ। যদি আয়তাকৃতিৰ মজিয়া এখনৰ পৰিসীমা 400 মিটাৰ আৰু ইয়াৰ দৈৰ্ঘ্য 150 মিটাৰ হয়, তেন্তে মজিয়াখনৰ প্ৰস্থ নিৰ্ণয় কৰা। প্ৰশ্নটোত পৰিসীমা দিয়া আছে, পৰিসীমাটো দিয়া আছে আৰু কি দিয়া আছে? দ্বিতীয় প্ৰশ্নটোত দৈৰ্ঘ্য দিয়া আছে, দৈৰ্ঘ্য দিয়া আছে। পৰিসীমা
আৰু দৈৰ্ঘ্য দিয়া আছে অৰ্থাৎ L টো দিয়া আছে B উলিয়াব লাগিব পৰিসীমা দিয়া আছে L দিয়া আছে B উলিয়াব লাগিব তো এই ফৰ্মুলা বা সূত্ৰটোক যদি আমি এনেকৈ লিখো 2 পূৰণ L প্লাস B ইজ ইকুৱেল টু পৰিসীমা এনে ধৰণে লিখা হল প্ৰথমতে তাৰ পিছত এই দুইটো যেহেতু ইয়াত পূৰণ হৈ আছে L আৰু B ৰ লগত কি হৈছে দুইটো পূৰণ হৈ আছে দুইটো কি কৰিবা দুইটো পাৰ কৰি দিবা দুইটো পাৰ কৰি দিলে কি হ'ব দুইটো পাৰ কৰি দিলে হৰণ হ'ব যেহেতু বাওঁফালে পূৰণ হৈ আছে আৰু পাৰ হলে কি হ'ব সমান চিন যদি পাৰ হয় তেতিয়া হৰণ হ'ব পৰিসীমা ডিভাইডেড বাই 2 তেতিয়া L প্লাস B ৰ মানটো পৰিসীমা বাই 2 হ'ল ইয়াত উলিয়াব দিছে কি দৈৰ্ঘ্য দিয়া আছে L দিয়া আছে B উলিয়াব লাগে গতিকে B টো বাওঁফালে থাকিব B টো বাওঁফালে থাকিলে পৰিসীমা ডিভাইডেড বাই 2 মাইনাস L এই ফৰ্মুলাটো এই সূত্ৰটো ব্যৱহাৰ কৰি 2 ৰ উত্তৰ ওলাই আমি পুনে এই ফৰ্মুলাটো পাতি দিম যে B অৰ্থাৎ প্ৰস্থ কিমান হ'ব পৰিসীমাৰ আধাৰ পৰা L B কৰিলে কি পোৱা যাব প্ৰস্থ পোৱা যাব গতিকে 2 নম্বৰৰ সমাধানটো এনে ধৰণে কৰা হৈছে চোৱা 2 নম্বৰৰ সমাধান দিয়া আছে আয়তাকৃতি মজিয়াৰ পৰিসীমা কিমান 400 মিটাৰ আৰু আয়তাকৃতি মজিয়াৰ দৈৰ্ঘ্য 150 এটো দিয়া আছে এতেকে আয়তাকৃতি মজিয়াৰ প্ৰস্থ এই ফৰ্মুলাটো লিখা হল পৰিসীমাৰ আধাৰ পৰা দৈৰ্ঘ্য বিয়োগ কৰিলে আমি কি পাওঁ প্ৰস্থ পাওঁ তো পৰিসীমা কিমান দিয়া আছে ইয়াত পৰিসীমাটো লিখিবা পৰিসীমা 400 দিয়া আছে ডিভাইডেড বাই 2 মাইনাস 150 এতিয়া 400 2 ৰে হৰণ কৰিলে কেইবাৰ যাব 2 গুণ 4 গুণ দুটা আছে দুটা বহাই দিলা অৰ্থাৎ 400 2 ৰে হৰণ কৰিলে কেইবাৰ যাব 200 বাৰ যাব 200 বিয়োগ 150 200 ৰ পৰা 150 বিয়োগ কৰিলে কিমান পাবা 50 আৰু এককটো কিহত আছে মিটাৰ এককত আছে গতিকে ইয়াত 50 মিটাৰ ইংৰাজীৰ পৰা বা অসমীয়াৰ পৰা মিটাৰ লিখা বা অৰ্থাৎ আয়তাকৃতি মজিয়াখনৰ প্ৰস্থ কিমান হ'ব 50 মিটাৰ এটো হৈছে 2 নম্বৰত সমাধান এতিয়া 3 নম্বৰ প্ৰশ্নটো চাওঁ আহা 3 নম্বৰ প্ৰশ্নটো কি দিয়া আছে এখন আয়তাকৃতি উদ্যানৰ দিশ 200 মিটাৰ আৰু প্ৰস্থ 150 মিটাৰ ইয়াৰ চাৰিওকাষে বেৰ দিলে প্ৰতি মিটাৰত 200 প্ৰতি মিটাৰত 20 টকা হাৰত কিমান খৰচ হ'ব আয়তাকৃতি উদ্যান এখন পাৰ্ক আছে কি আকৃতি আয়তাকৃতি তাৰ দীঘল আৰু বহল দিশ আৰু প্ৰস্থ দিয়া আছে ইয়াৰ চাৰিওফালে বেৰ দিওতে 1 মিটাৰত যদি 20 টকা খৰচ হয় টোটাল কিমান খৰচ হ'ব তো ইয়াৰ সমাধানটো এনে ধৰণে কৰা হৈছে দিয়া আছে আয়তাকৃতি উদ্যানৰ দিশ 200 মিটাৰ আৰু প্ৰস্থ 150 মিটাৰ আয়তাকৃতি উদ্যানৰ পৰিসীমা এতিয়া পৰিসীমা হৈছে 2 পূৰণ দিশ যোগ প্ৰস্থ তো দিশ দিয়া আছে 200 লিখি দিবা প্ৰস্থ দিয়া আছে 150 লিখি দিবা তাৰ পিছত দিশ আৰু প্ৰস্থ যোগ কৰিবা 350 2 35 70 শূন্যটো দি দিবা এককটো মিটাৰত আছে গতিকে এককটো মিটাৰ হ'ব তে আয়তাকৃতি উদ্যানৰ পৰিসীমা কিমান 700 মিটাৰ আৰু ইয়াত কি দিয়া আছে প্ৰতি মিটাৰত 20 টকা খৰচ প্ৰতি মিটাৰত 20 টকা হাৰত অৰ্থাৎ 1 মিটাৰত খৰচ হয় 20 টকা লিখি ললা এতেকে 700 মিটাৰত খৰচ হয় 700 মিটাৰত কিমান খৰচ হ'ব বাঢ়িব খৰচটো 1 মিটাৰত 20 টকা 700 মিটাৰত বাঢ়িব নে কমিব বাঢ়িব 20 ইনটু কি হ'ব 700 টকা হ'ব এই দুটা সংখ্যা পূৰণ হলে কিমান হ'ব 20 ইনটু 700 2 7 গুণ 14 লিখি লবা 14 লিখি ললা তাৰপিছত এটা শূন্য দুটা শূন্য তিনিটা শূন্য অৰ্থাৎ বেৰ দিওতে
কিমান টকা চাৰিওফালে বেৰ দিওঁতে কিমান টকা খৰচ হ'ব 14,000 টকা খৰচ হ'ব এইটোৱে হৈছে চি নম্বৰৰ সমাধান 4 নম্বৰ খালী ঠাই পূৰ কৰা 1 এটা বৰ্গৰ পৰিসীমা 16 সেন্টিমিটাৰ বৰ্গটোৰ এটা বাহুৰ দৈৰ্ঘ্য কিমান বৰ্গ মানে আমি জানো যে চাৰিওডাল বাহু সমান হ'ব লাগিব বৰ্গ চাৰিওডাল বাহু সমান আকৃতিৰ বহুভুজকে বৰ্গ বুলি কোৱা হয় চাৰিডাল বাহু সমান আৰু প্ৰত্যেকটো কোণ 90 ডিগ্ৰী এয়া হৈছে বৰ্গ ইয়াৰ পৰিসীমা কিমান পৰিসীমাটো দিয়া আছে পৰিসীমা কিমান আছে 16 সেন্টিমিটাৰ তেন্তে এটা বাহুৰ দৈৰ্ঘ্য কিমান হ'ব তো বাহু উলিয়াবলৈ কি কৰিবা গোটেই কেইডাল যেহেতু বৰ্গ এটাৰ চাৰিওডাল বাহুৱে সমান গতিকে যেটো পৰিসীমা আছে ইয়াক চাৰিটা সমান ভাগ কৰিবা চাৰিটা সমান ভাগ কৰিলে এটা ভাগ যিমান ওলাব হেতুৱে হ'ব এটা বাহুৰ দৈৰ্ঘ্য অৰ্থাৎ এটা বাহুৰ দৈৰ্ঘ্য ওলাবলৈ কি কৰিবা এটা বাহুৰ দৈৰ্ঘ্য বৰ্গৰ ক্ষেত্ৰত বৰ্গ একোটাৰ যদি পৰিসীমা দিয়া থাকে তেন্তে বৰ্গটোৰ এটা বাহুৰ দৈৰ্ঘ্য উলিয়াবলৈ সদায় কি কৰিবা 4 ৰে হৰণ কৰিবা কাৰণ চাৰিডাল বাহুৱে সমান সেইভাবে 4 ৰে হৰণ কৰা হৈছে 4 ৰে হৰণ কৰিলে 4 গতিকে এটা বাহুৰ দৈৰ্ঘ্য 4 তো 4 যদি আমি প্ৰমাণ কৰি চাও 4 4 8 12 16 হয় গতিকে এটা বাহুৰ দৈৰ্ঘ্য 4 তো ইয়াত খালি ঠাইত তোমালোকে কি লিখিবা যে খালি ঠাইত লিখিবা 4 বৰ্গটোৰ এটা বাহুৰ দৈৰ্ঘ্য কিমান লিখিবা 4 খালি ঠাইত 4 নেক্সট কোৱেশ্চনটো চোৱা এটা আয়তৰ পৰিসীমা 18 সেন্টিমিটাৰ আয়তটোৰ প্ৰস্থ 3 সেন্টিমিটাৰ হলে দৈৰ্ঘ্য কিমান আয়তটোৰ পৰিসীমা দিয়া আছে পৰিসীমা কিমান 18 সেন্টিমিটাৰ আৰু প্ৰস্থ দিয়া আছে দৈৰ্ঘ্য উলিয়াব লাগে আমি জানো যে পৰিসীমাক আধা কৰি প্ৰস্থটো বিয়োগ কৰিলে আমি দৈৰ্ঘ্য পাম তো পৰিসীমাক আধা কৰিলে কিমান হ'ব 18ক আধা কৰিলে পৰিসীমাক আধা অৰ্থাৎ 18ক আধা কৰিলে 9 হ'ল আকৌ 9ৰ পৰা কিমান মাইনাস হ'ব 9ৰ পৰা মাইনাস হ'ব 3 হলে কিমান পাবা 6 তো দৈৰ্ঘ্যটো 6 হ'ব তাৰ মানে আয়তটো এয়া 6 হ'ব ইফালে প্ৰস্থ 3 হ'ব 3 6 6 12 12 15 3 18 গতিকে ইয়াৰ দৈৰ্ঘ্য কিমান হ'ব 3 গতিকে ইয়াৰ দৈৰ্ঘ্য কিমান হ'ব 6 সেন্টিমিটাৰ গতিকে 6 লিখিবা আৰু যদি কেতিয়াবা দৈৰ্ঘ্য নিদি পেলাই দৈৰ্ঘ্যটো যদি দিয়া থাকে আৰু প্ৰস্থটো উলিয়াব কয় তেতিয়া পৰিসীমাক আধা কৰি দৈৰ্ঘ্যটো বিয়োগ কৰিবা মানে পৰিসীমা দিয়া থাকিব আৰু দৈৰ্ঘ্য প্ৰস্থৰ যিকোনো এটা উলিয়াব কলে পৰিসীমাক আধা কৰি দৈৰ্ঘ্য দিয়া থাকিলে দৈৰ্ঘ্যটো বিয়োগ কৰিবা তেতিয়া প্ৰস্থ ওলাব আৰু প্ৰস্থটো দিয়া থাকিলে প্ৰস্থ বিয়োগ কৰিবা দৈৰ্ঘ্য ওলাব এটা নেক্সট কোৱেশ্চনটো চোৱা এটা ত্ৰিভুজৰ তিনিটা বাহু ক্ৰমে 3 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ ত্ৰিভুজটোৰ পৰিসীমা ওলাবলৈ গোটেই কেইটা যোগ কৰিব লাগিব তো গোটেই কেইটা যোগ কৰিলে কিমান হ'ব 3 4 7 7 5 12 গতিকে পৰিসীমা হ'ব 12 সেন্টিমিটাৰ আৰু এইটো এককটো দিয়া আছে কি সেন্টিমিটাৰ এইটো এককটো সেন্টিমিটাৰ ঠিক আছে গোটেই কেইটাৰ একক সেন্টিমিটাৰ দিয়া আছে সেন্টিমিটাৰ বহুৱাবা 5 নম্বৰ এটা ত্ৰিভুজৰ দুটা বাহুৰ দৈৰ্ঘ্য ক্ৰমে 21 সেন্টিমিটাৰ আৰু 15 সেন্টিমিটাৰ আৰু ত্ৰিভুজটোৰ পৰিসীমা 47 সেন্টিমিটাৰ হলে ত্ৰিভুজটোৰ তৃতীয় বাহুৰ দৈৰ্ঘ্য কিমান হ'ব ত্ৰিভুজ এটাৰ আমি জানো যে তিনিডাল বাহু থাকে তিনিডাল বাহুৰ দুডাল বাহুৰ মাপ দিয়া আছে আৰু পৰিসীমা দিয়া আছে পৰিসীমা মানে কি তিনিওডালৰ যোগফলটো দিয়া আছে তিনিওডাল বাহুৰ যোগফল দিয়া আছে আৰু দুইডাল বাহুৰ দৈৰ্ঘ্যটো কিমান আছে হেয়া দিয়া আছে আমাক তৃতীয় বাহুডাল উলিয়াব লাগে একেবাৰে সহজ এই 21 আৰু 15 প্লাস কৰি 47 পৰা মাইনাস কৰি দিলে আমি তৃতীয় বাহুডালৰ দৈৰ্ঘ্য পাম 5 নম্বৰ আৰু সমাধান দিয়া আছে ত্ৰিভুজৰ দুটা বাহুৰ দৈৰ্ঘ্য 21 সেন্টিমিটাৰ আৰু 15 সেন্টিমিটাৰ আৰু পৰিসীমা কিমান দিয়া আছে পৰিসীমা দিয়া আছে 47 সেন্টিমিটাৰ পৰিসীমা 47 সেন্টিমিটাৰ এতেকে ত্ৰিভুজটোৰ তৃতীয় বাহুৰ দৈৰ্ঘ্যটো আমি কেনেকৈ নিৰ্ণয় কৰি পৰিসীমা দিয়া আছে পৰিসীমাটো প্ৰথমতে লিখি লবা পৰিসীমাৰ পৰা বিয়োগ কৰিব লাগিব আন দুটা বাহুৰ দৈৰ্ঘ্যৰ যোগফল
গতিকে পৰিসীমা 47 আছে আন দুটা বাহুৰ দৈৰ্ঘ্যৰ যোগফল কিমান হ'ব 5 1 6 1 2 3 36 তো 36 মাইনাস কৰিলে 7 ৰ পৰা 6 মাইনাস হ'ল 1 হ'ব 4 ৰ পৰা 3 মাইনাস হ'ল 1 গতিকে 11 সেন্টিমিটাৰ তৃতীয় বাহুৰ দৈৰ্ঘ্য কিমান হ'ব 11 সেন্টিমিটাৰ এয়া হৈছে কোৱেশ্চন নম্বৰ 5 ৰ সমাধান কোৱেশ্চন নম্বৰ 6 42 বাহুৰ জোখ 6 সেন্টিমিটাৰ হোৱাকৈ তাৰেৰে বৰ্গ তৈয়াৰ কৰা হৈছে তাৰ পিছত তাৰডাল পোন কৰি বিভিন্ন জোখত বেকা কৰি একেডাল তাৰেৰে আয়ত গঠন কৰা হৈছে এই আয়তবোৰৰ সম্ভাৱ্য দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান হ'ব অতি কমেও 5টা বেলেগ বেলেগ আয়তৰ আমি দৈৰ্ঘ্য আৰু প্ৰস্থৰ জোখটো লিখিব লাগিব কিমান সেন্টিমিটাৰ বৰ্গৰ 6 সেন্টিমিটাৰ আমি কোৱেশ্চনটো অলপ বুজো আহা কোৱেশ্চনটো 6 সেন্টিমিটাৰৰ এটা বৰ্গ এয়া হৈছে 6 ধৰা এইফালে 6 6 6 6 চাৰিওফালে 6 সেন্টিমিটাৰৰ এটা বৰ্গ বুলি ক'লে চাৰিওডাল বাহুৱে 6 সেন্টিমিটাৰ হ'ব এয়া 6 সেন্টিমিটাৰ এই বৰ্গ তাৰৰ যেটো বৰ্গ বনাইছে আৰু প্ৰতিডাল বাহুৱে 6 সেন্টিমিটাৰ এই বৰ্গটোৰ পৰা বিভিন্ন জোখৰ আয়ত গঠন কৰা হ'ব আৰু সেই গঠন কৰা আয়ত কেটাৰ L আৰু B দিশ আৰু প্ৰস্থ কিমান হ'ব সেইকেইটা আমাক লিখিব লাগিব এতে ইয়াৰ পৰিসীমা কিমান বুলি ক'লে আয়তটোৰ এই বৰ্গটোৰ পৰিসীমাটো উলাও পৰিসীমা কিমান 20 পৰিসীমা হৈছে 24 সেন্টিমিটাৰ তো আমি যেটো আয়ত গঠন কৰিম সেই আয়তটোৰ পৰিসীমা কিমান হ'ব লাগিব 24 হ'ব 24তকৈ বেছি বা কম নহয় 24 হ'ব তো আয়তটো যদি আমি এনে ধৰণৰ গঠন কৰো আয়তটো এইডাল যদি 6 দিলে এইডাল 6 আহিব 6 আহিলে 6 আহিলে বৰ্গ হৈ যাব গতিকে আমাৰ যেটো আয়ত গঠন কৰিম 6 হলেতো এটো বৰ্গ হ'ব 6 টো নহব তো এটা কমিব লাগিব 6 ৰ পৰা 1 এটা কমিব লাগিব 1 এটা কমিলে কিমান হ'ব 1 এটা কমিলে ইয়াত আমি কি লিখিব পাৰিম 5 লিখিব পাৰিম আৰু ইয়াত বঢ়াব লাগিব এক এটা বঢ়াই দিলো 7 গতিকে আয়তটো এনে ধৰণৰ হ'ব পাৰিব আয়তটো প্ৰথম আয়তটো এনেকুৱা হ'ব যে দীঘলটো 7 সেন্টিমিটাৰ আৰু বহলটো 5 সেন্টিমিটাৰ দীঘলটো 7 সেন্টিমিটাৰ আৰু বহলটো 5 সেন্টিমিটাৰ এয়া হ'ল প্ৰথম আয়তটো তো ইয়াৰ এই যেটো আয়ত আমি পাইছো এই আয়তটোৰ পৰিসীমা কিন্তু বেছি হ'ব নালাগে পৰিসীমা 24 হ'ব লাগিব চাও হা 7 যোগ কৰিলে 14 দহে 24 7 যোগ কৰিলে 14 দহে 24 সেন্টিমিটাৰ পৰিসীমা 24 হ'ব কাৰণ আমি ইয়াত 1 সেন্টিমিটাৰ কমাওতে ইয়াক 1 সেন্টিমিটাৰ বঢ়াই দিছো গতিকে প্ৰথম আয়তটো এইটো তাৰছত ইয়াৰ পৰা আৰু এক এটা কমাই দিলে 4 হ'ব ইয়াত এক বঢ়াই দিয়া 8 তো 8 8 16 4 20 হ'ব দ্বিতীয় আয়তটোৰ এয়া দীঘলটো 8 8 হ'ব বহলটো 4 এইটো এটা দীঘল লেন্থ 8 সেন্টিমিটাৰ বহল 4 সেন্টিমিটাৰ ইয়াত লেন্থ 7 সেন্টিমিটাৰ বহল 4 সেন্টিমিটাৰ তাৰপিছত ইয়াত আকৌ এক কমাই দিয়া 3 হ'ব ইয়াত কিমান হ'ব এক এটা বাঢ়ি যাব ইয়াত কমি গল ইয়াত বাঢ়ি যাব 9 হ'ল তো এইটো এটা আকৌ ইয়াত এক কমাই দিয়া 2 হ'ব ইয়াত এক বঢ়াই দিয়া 10 হ'ব কেইটা ওলালে আমাৰ এটা দুটা তিনটা চাৰিটা ওলালে আকৌ এক কমাই দিয়া 1 হ'ল ইয়াত 11 গতিকে এটা দুটা তিনটা চাৰিটা পাঁচটা হৈ গল গতিকে দৈৰ্ঘ্য আৰু প্ৰস্থটো এনে ধৰণে লিখিব পাৰিবা যে দৈৰ্ঘ্যটো কিমান হলে প্ৰস্থ কিমান সম্ভাৱ্য 6 নম্বৰৰ সমাধানটো এনে ধৰণে লিখা হৈছে 6 সেন্টিমিটাৰ বাহু বিশিষ্ট তাৰৰ বৰ্গ এটাৰ পৰা গঠন কৰিব পৰা সম্ভাৱ্য আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থ হ'ব এনে ধৰণৰ দৈৰ্ঘ্য যদি 7 সেন্টিমিটাৰ হয় প্ৰস্থ কিমান হ'ব 5 সেন্টিমিটাৰ দৈৰ্ঘ্য যদি 7 সেন্টিমিটাৰ হয় প্ৰস্থ 5 সেন্টিমিটাৰ হ'ব আকৌ দৈৰ্ঘ্য যদি 8 সেন্টিমিটাৰ হয় তেন্তে প্ৰস্থ হ'ব 4 সেন্টিমিটাৰ আকৌ দৈৰ্ঘ্য 9 সেন্টিমিটাৰ হলে প্ৰস্থ ইয়াত কমি যাব 3 সেন্টিমিটাৰ হ'ব আকৌ ই বাঢ়ি গল 10 সেন্টিমিটাৰ হলে প্ৰস্থ 2 সেন্টিমিটাৰ হ'ব ই 11 সেন্টিমিটাৰ হলে দৈৰ্ঘ্য 11 সেন্টিমিটাৰ হ'ব প্ৰস্থ 1 সেন্টিমিটাৰ হ'ব এনে ধৰণে আমি দৈৰ্ঘ্য আৰু প্ৰস্থৰ সম্ভাৱ্য যোগ কেইটা উলিয়াব পাৰো এয়া হৈছে কোৱেশ্চন নম্বৰ 6 ৰ সমাধান
কুৱেশ্যন নম্বৰ 7 প্ৰতি মিটাৰত 35 টকা হাৰত বৰ্গাকৃতিৰ খেলপথাৰ এখনৰ চাৰিওফালে বেৰ দিয়া মুঠ খৰচ হ'ল 4480 টকা খেলপথাৰখনৰ প্ৰতিটো ফালৰ জোখ নিৰ্ণয় কৰা কুৱেশ্যন নম্বৰ 7 টোত কি কৈছে বুজিবলৈ চেষ্টা কৰো আহা বৰ্গাকৃতি খেলপথাৰ মানে স্কয়াৰ প্লেগ্ৰাউণ্ড এটা স্কয়াৰ প্লেগ্ৰাউণ্ড এটা প্ৰতি মিটাৰত 35 টকা হাৰত বৰ্গাকৃতি খেলপথাৰ এখনৰ চাৰিওফালে বেৰ দিয়াত মুঠ খৰচ ইয়াৰ চাৰিওফালে বেৰ দিছে ইয়াৰ চাৰিওফালে বেৰ দিওঁতে মুঠ খৰচ কিমান হ'ল চাৰিওফালে বেৰ দিওঁতে মুঠ খৰচ হৈছে 4480 টকা আৰু দিয়া আছে কি 1 মিটাৰত কিমান খৰচ হয় 1 মিটাৰত খৰচ হয় 35 টকা তা আমাক কি উলিয়াব লাগিব খেলপথাৰখনৰ প্ৰতিটো ফালৰ জোখ নিৰ্ণয় কৰা মানে এটা যিকোনো এটা সাইড কাৰণ বৰ্গাকৃতি হয় এটা সাইড আমাক যিকোনো এটা বাহু বা এটা সাইড এইটো উলিয়াব লাগিব কিমান দীঘল আছে তে এইটো উলিয়াবৰ কাৰণে প্ৰথমতে কি উলিয়াব লাগিব পৰিসীমা উলিয়াব পাৰি যেটো টকা দিয়া আছে ইয়াৰ টকা 35 টকা খৰচ হয় কিমানত খৰচ হয় 1 মিটাৰত গতিকে যি 4480 টকা খৰচ হয় কিমান মিটাৰত তাৰ মানে কিমান মিটাৰত হেতুৱে আমাৰ পৰিসীমা হ'ব প্ৰথমতে পৰিসীমা উলিয়াব লাগিব পৰিসীমা উলোৱাৰ পাছত কি উলিয়াব লাগিব প্ৰতিটো ফালৰ জোখ গতিকে প্ৰথমতে পৰিসীমা পেৰিমিটাৰ উলিয়াব লাগিব প্ৰথমতে সমাধান দিয়া আছে বৰ্গাকৃতি খেলপথাৰত বেৰ দিওঁতে হোৱা মুঠ খৰচ 4480 প্ৰতি মিটাৰত 35 টকা হাৰত অৰ্থাৎ 35 টকা খৰচ হয় 1 মিটাৰ বেৰত 1 মিটাৰ বেৰ দিওঁতে এতেকে 1 টকা খৰচ হয় 1 টকা খৰচ হয় কিমান মিটাৰ বেৰ দিওঁতে 35 ভাগৰ 1 ভাগ গতিকে 1 টকা খৰচ হয় 35 ভাগৰ 1 ভাগ কমি যাব গতিকে হৰণ হ'ব 1 টকা খৰচ হয় 35 ভাগৰ 1 ভাগ 1/35 মিটাৰ বেৰ দিওঁতে তাৰ পিছত এতিয়া লিখিবা এতেকে 4480 টকা খৰচ হয় এতিয়া বাঢ়িব 1 টকা কাৰণে দৈৰ্ঘ্যটো কমি গ'ল তে টকাটো বাঢ়ি যোৱাৰ লগে লগে দৈৰ্ঘ্য বাঢ়িব গতিকে পূৰণ হ'ব 1/35 ৰ লগত পূৰণ হ'ব তো পূৰণ হ'লে 4480 টো 1 ৰ লগত পূৰণ হয় ওপৰত বহিব 4480 হ'ব ওপৰত আৰু তলত কি হ'ব 35 মিটাৰ বেৰ দিওঁতে গতিকে এইটো ডিভাইড কৰিলে কিমান হ'ব হৰণ কৰিলে কিমান হ'ব চোৱা এতিয়া 4480 35 এৰে ডিভাইড কৰিলে কিমান হ'ব 4480 ডিভাইডেড বাই 35 প্ৰথমতে এবাৰ গ'ল 35 হ'ল মাইনাস কৰিলে 9 8 নামি আহিলে 98 ক দুইবাৰ গ'লে 70 হ'ল ইয়াত 8 ইয়াত 2 শূন্যটো নমাই অনা হ'ল 280 তে 280 35 এৰে কিমান বাৰ যাব 280 35 এৰে 8 টাইমছ গ'লে 280 হ'ল 8 টাইমছ গ'ল 280 গতিকে কিমান ভাগফল পালো 128 পালো গতিকে ইয়াত কিমান মিটাৰ হ'ব 128 এইটো হৈছে বৰ্গাকৃতি খেলপথাৰখনৰ চাৰিওফালৰ মুঠ জোখ অৰ্থাৎ বৰ্গাকৃতি খেলপথাৰখনৰ পৰিসীমা হ'ল এইটো হৈছে বৰ্গাকৃতি খেলপথাৰখনৰ পৰিসীমা আমাক কি উলিয়াব দিছে বৰ্গাকৃতি খেলপথাৰখনৰ প্ৰতিটো ফালৰ জোখ গতিকে ইয়াৰ আনসাৰটো তোমালোকে এনে ধৰণে লিখিবা যে এতেকে খেলপথাৰখনৰ প্ৰতিটো ফালৰ খেলপথাৰখনৰ প্ৰতিটো ফালৰ জোখ কিমান হ'ব যেহেতু এইটো চাৰিফালৰ জোখটো হয় এইটোৱে পৰিসীমা হয় আৰু আমি প্ৰতিটো ফালৰ জোখ উলিয়াবলৈ আমি কোনটো ফৰ্মুলা বা সূত্ৰ ব্যৱহাৰ কৰো পৰিসীমা ডিভাইডেড বাই 4 বৰ্গাকৃতি খেলপথাৰৰ কাৰণে যেহেতু বৰ্গাকৃতি হয়
সেইভাবে 4ৰে হৰণ কৰা হৈছে গতিকে পৰিসীমা কিমান আছে 128 আছে 128ক 4ৰে ডিভাইড কৰিব লাগিব 4ৰে ডিভাইড কৰিলে 12 টো 4ৰে 3 বাৰ 8 টো 4ৰে 2 বাৰ 32 মিটাৰ এককত আছে গতিকে মিটাৰ হ'ব 32 মিটাৰ এয়া হৈছে কোৱেশ্চন নম্বৰ 7 ৰ সমাধান এইটো লিখাৰ পিছত তোমালোকে এইখিনি লিখিবা 32 মিটাৰ এয়া হৈছে 7 ৰ সমাধান কোৱেশ্চন নম্বৰ 8 এখন আয়তাকৃতি পথাৰৰ দৈৰ্ঘ্য 150 মিটাৰ আৰু প্ৰস্থ 100 মিটাৰ এজন কৃষকে চিত্ৰত দেখুৱাৰ দৰে তাৰেৰে 4 বাৰ এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পথাৰখন মেৰিয়াব বিচাৰিছে ইয়াৰ বাবে প্ৰয়োজনীয় তাৰৰ মুঠ দৈৰ্ঘ্য কিমান হ'ব এই পথাৰখনৰ দৈৰ্ঘ্যটো দিয়া আছে 150 মিটাৰ বহলটো দিয়া আছে প্ৰস্থটো দিয়া আছে 100 মিটাৰ গতিকে এই পথাৰখনৰ চাৰিওফালে 4 বাৰ তার মেৰিয়াবলৈ কিমান তার লাগিব দিয়া আছে আয়তাকৃতি পথাৰৰ দৈৰ্ঘ্যটো কিমান দিয়া আছে 150 মিটাৰ আৰু প্ৰস্থ 100 মিটাৰ প্ৰথমতে ইয়াৰ পৰিসীমা উলিয়াই লওঁ অৰ্থাৎ চাৰিওফালৰ যোগফল পৰিসীমা উলাবলৈ আমি কি কৰো 2 পূৰণ দিশ যোগ প্ৰস্থ দিশ কিমান দিয়া আছে বা দৈৰ্ঘ্য কিমান দিয়া আছে 150 আৰু প্ৰস্থ কিমান দিয়া আছে 100 150 প্লাস 100 150 প্লাস 100 কৰিলে কিমান হ'ব 250 একক মিটাৰত আছে গতিকে মিটাৰ একক এটা মিটাৰে হ'ব 250 হ'ল 250 2 টাইমছ হলে কিমান হ'ব 500 মিটাৰ গতিকে পথাৰখনৰ পৰিসীমা কিমান হ'ল 500 মিটাৰ অৰ্থাৎ এক পাক সম্পূৰ্ণ কৰিলে কিমান হ'ব 500 মিটাৰ এতেকে প্ৰয়োজনীয় তাৰৰ মুঠ দৈৰ্ঘ্য যেহেতু 4 বাৰ তাৰেৰে 4 বাৰ পথাৰখন মেৰিয়াব বিচাৰিছে বাবে কি পূৰণ কৰিব 4 প্ৰয়োজনীয় তাৰৰ মুঠ দৈৰ্ঘ্য 4 টাইমছ হ'ব 4 বাৰ মেৰিয়াব বিচাৰে 4 টাইমছ কিমান পৰিসীমাৰ 4 টাইমছ পৰিসীমা কিমান দিয়া আছে 500 মিটাৰ পৰিসীমাৰ 4 টাইমছ তো 500 * 4 কৰিলে 2000 মিটাৰ এয়া হ'ব প্ৰয়োজনীয় তাৰৰ মুঠ দৈৰ্ঘ্য এয়া হৈছে অনুশীলনী 6.1 ৰ সকলো প্ৰশ্নৰ সমাধান সকলোকে ধন্যবাদ জনাই আজিলৈ সামৰিলোঁ